মানুহ খটোৱা থাকে, লোভিয়া থাকে। ৰাজনৈতিক প্ৰভাৱ থাকিলে সেই কোপ কি দুগুণে চৰে। এইগৰাকীলৈ চাওক, আৰক্ষীয়ে আটক কৰি গাড়ীত উঠাই লৈ গৈছে। সৰু সৰু অভিযোগ নহয়, লাখে লাখে ধন সংগ্ৰহ কৰিছিল এইগৰাকী ৰাজনৈতিক নেত্ৰীয়ে। ডিগবৈত প্ৰবঞ্চনাৰ অভিযোগত আটক হৈছে এইবাৰ বিজেপি কৰ্মী সুপৰ্ণা দত্ত। সুপৰ্ণা দত্ত গগৈ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক পৰ্যায়ৰ এগৰাকী কৰ্মী। চৰকাৰ থকা দলৰ মানুহ কোনে কি কৰিব পাৰে, সেই মনোভাৱেৰে এইগৰাকী সুপৰ্ণা দত্তই এখন জাল মেলিলে। IOCত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে দত্তৰ বিৰুদ্ধে। চাওক, তেওঁৰ গুগল পে' একাউণ্টত টকাৰ লেনদেন দেখি চকু কপালত উঠিব আপোনাৰ। চাওক কিদৰে হোৱাটছএপ মেছেজত টকা লেনদেনৰ তথ্য ওলাই পৰিছে জল জল পটপটকৈ। প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকনৰ সৈতেও বিশেষ ঘনিষ্ঠতা সুপৰ্ণা দত্তৰ। মুঠতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ চমকপ্ৰদ। ভয় কিহৰ, শংকা কিহৰ? সেই আলমলৈ প্ৰবঞ্চনাৰে টকা ঘটাৰ সহজ উপায় বিচাৰি লৈছিল তেওঁ, চাকৰিৰ নামত প্ৰবঞ্চনা। ডিগবৈৰ ৩ নং বৰবিলৰ সুপৰ্ণা দত্তৰ বিৰুদ্ধে মানসিং নামৰ এজন লোকে ডিগবৈ থানাত দাখিল কৰে এখন এজাহাৰ। বিৱৰি কয় দত্তৰ কুকীৰ্তিৰ কথা। 7 या 8 जुलाई को मुझे लेके तिनसुकिया गई। फिर उसके बाद मतलब आते वक्त उन्होंने मुझे पूछा, तुम इतनी अच्छी गाड़ी उड़ी चला सकते हो IOC में, ये कॉन्टेक्चुअल में मतलब नौकरी लग जाएगी, पैसे होने से मतलब 1 लाख रुपए के लगभग लगेगा। उसके बाद मैंने दे दिया उन्हें, गूगल पे के थ्रू मैंने 1 लाख रुपया दे दिया। 10 जुलाई को मैंने पैसा दिया। কিছুদিন পূৰ্বেও একেগৰাকী মহিলাৰ বিৰুদ্ধে উঠিছিল অনুৰূপ অভিযোগ। মুঠতে পদবীৰ অপব্যৱহাৰ কৰি তেওঁ যিমান পাৰে সিমান লুটি দুহাতেৰে চপাইছে। এতিয়া কথা হ'ল, তেওঁৰ হাতত হেণ্ডকাফ লগালেও ডিঙিত টিলিং আৰিব কোনে? শাসনাধিষ্ঠ দলৰে সুসম্পৰ্কৰ বাবেই অনায়াসে লাভ কৰিব নেকি জামিন? দুদিন পিছতে আকৌ মুকলি আকাশৰ তললৈ আহি গামোচা পিন্ধিব নেকি এগৰাকী প্ৰবঞ্চকে? সেই প্ৰশ্নহে এতিয়া সাধাৰণ জনতা আৰু এজাহাৰ দাখিল কৰা ভুক্তভোগীৰ মনত। ডিগবৈৰ পৰা দীপেন শইকীয়াৰ ৰিপৰ্ট, NKTV+।